Hello everyone, good evening. Etia abeli সময় 6টা মান বাজি গৈছে মানে আন্ধাৰ হৈছে আৰু আমাৰ লৰা শুই আছে মই বজাৰলৈ যাম উলাই আছো আৰু ঘৰটো অকনমান বেলেগ বেলেগ দেখিছে হয়নে আমি ঘৰ হলালো আৰু হেখিনি ব্যস্ততা মাজত মানে একো ভিডিও দিয়া নাই দিম আৰু লাহে লাহে ইয়ালে দেওবাৰে আহিলো যোৱাটো দেওবাৰে গুটে মানে ভিডিও কৰি ৰাখিছিলো গুটেখিনি বস্তু ভিডিও কৰি ৰাখিছিলো কিন্তু কি হল ডিলিট হৈ গল কেনেবাকে গুটে মানে মোৰ অলপমান স্পেস কমি আছিল আৰু ইফালে গুখাই ঘৰটো খুলাই নাই খুলিব লাগিব অকনমান বস্তু বাহানি কেটামান আনিবলগিয়া হৈ আছে তাৰছত খুলি মাৰ জাস্ট বস্তুবিলাক থৈ দিয়া আছে আৰু এইখিনি পেকিংৰ কাৰ্টুনখিনি তাৰ পিছত ইফালে সোফাখন লগাই থৈছো মানে বহিব পৰাকে আৰু বাকি টিভি ফ্ৰিজ washing machine এবিলাক সব লগাবলে আছে লগাম আৰু লাহে লাহে যেটো ইয়াত মানুহবোৰ ইমান চিনি নাপাও গটিকে মানুহবোৰ বিচাৰতে অকনমান সময় লাগিছে প্লাম্বাৰ হক তাৰ পিছত নহলে এইবিলাক ড্ৰিল সিল কৰা এইবিলাক যিবোৰ মানুহ আহে বৰ্তমানটো আমি ধৰা চিনি নাপাও গটিকে হেখিনি কাম অকনমান কৰিবলে বাকি আছে ঘৰ ইমান বিশেষ সিজিল হোৱা নাই অৱস্থা একেবাৰে নাই সবতকে বেয়া হৈ আছে এইটো ৰুম গেছ ৰুমটো মানে গুটি বস্তুবিলাক ইয়াত থৈছো বাকি এটা এটাকে ৰুম সিজিল কৰিছো এফালে এটো হৈছে ড্ৰয়িং ৰুমটো আৰু এটো আমাৰ বেডৰুমটো অকনমান শুব মেলিব পৰাকে থাকিব পৰাকে সিজিল কৰি লৈছো আৰু এতিয়া জাম গ্ৰসাৰী বজাৰ কৰিবলে তাৰ আগতে মই আনিছিলো পাচলি গতিকে পাচলিখিনি মই সিজিল কৰি লওঁ এইখিনি মই সিজিল কৰি লওঁ তাৰছত আপোনালোকক লগ পাইছো যাবা স্যান্ডেল কোটা তোমার স্যান্ডেল কোট হ্যাঁ স্যান্ডেল আনা না পাপা আই গল যা পড়া পাপা আইছে পাপা আইছে তোমার স্যান্ডেল কোট পাপা আইছে পাপা আহি পালেহি ঘর পালেহি হ্যাঁ এফালি না দেখা নহয় আহা আহুন স্যান্ডেল আনা যা দৌৰি যা হ্যাঁ এখন হয় পাপা আৰু ইয়া ৰেড আৰু ৰেড কালাৰ টুপি পিনিছে আৰু ইয়া ব্লেক আৰু এখন হয় মামি যা তুমি পিনাগে যা থ্যাংক ইউ ফালে ফ্ৰুটস বিলাক একদম খুব এটা ৰিজনেবল প্ৰাইসত দি আছে সো ফ্ৰুটস অলপ মানো লৈ ললো বজাৰ কৰি মেলি হৈ গল আৰু আজিকালি যে জিয়ানক কৰবালে লৈ আহাটো মানে বিৰাট ডাঙৰ এটা টাস্ক মানে আমাৰ কাৰণে যেহেতু পাকঘৰৰ বজাৰ গটিকে হেখিনি মই কৰি ললো আৰু তেওঁ হেখিনি সময় তাক ৰৈ দিলে এতিয়া মই তাক চাই আছো তেওঁ পেমেন্ট কৰি আছে এইফালে আহি পালোহি ঘৰ আহি পাই পেলাই মেকুৰী পোৱালি দুটা দেখি জিয়ানক কি ফুটি আহা কৈ দিয়া আচ্ছা এইফালে আহা কৈ দিয়া এইফালে আহা এইফালে আহা কৈ
আৰু বজাৰৰ পৰা আহি এফালে লৰালৰিকে ভাতকিটা বনাই ললো ভিডিঅ' নকৰিলো আৰু যেহেতু দেৰিয়ে হৈ গৈছিলে কাৰণ ভিডিঅ' কৰি থাকিলে আৰু বেছি দেৰি হৈ যায় আসলতে পোলাও আৰু চিকেন বনালো প্ৰথমবাৰ কাৰণে নতুন ঘৰখনত আৰু লগতে বনাইছিলো এটা চাটনি মানে চাটনিটো দিনতে বনাইছিলো পটল আৰু বিলাহী পুৰি পেলাই তেনেকে বনাইছিলো আৰু লাইটটো আসলতে বেছিকে পৰিছে কাৰণে কালাৰটো তেনেকুৱা লাগিছে আৰু এইখিনি ৰেডি কৰি ললো এতিয়া খাই বই লৈ পেলাই আপোনালোকক লগ পাম মানে কি আৰু আমি বজাৰ সজাখিনি সামৰিব লাগিব আৰু এইফালে মই সামৰি আছো মানে দুজনে সামৰি আছো আসলতে বজাৰ সামৰা কামটো বৰ আমনিদায়ক আৰু এইফালে চাওকচোন কি আনিলো এইগিটা আহোম বগৰী পালো বুলো পাই পেলাই বুলি ৰৈ থকা নাই আৰু লৈ যাওঁ বোলা তে বহুত দিনৰ মূৰত আহোম বগৰী খালো আৰু এইফালে এতিয়া হৈছে নেক্সট ডে মানে কালি ৰাতি আৰু বজাৰ সামৰি মিলি শুই গলো আৰু আমাৰ গিজাৰটো লগালেহি আসলতে আগৰ যি ঘৰ মানুহ আছিলে তেওঁ গিজাৰটো মানে তেওঁলোকে ব্যৱহাৰ নকৰোতে বেয়া হৈ থাকিলে যেহেতু দুটা বাথৰুম আছে এই বাথৰুমটোত হেৰি আৰু কি বুলি কয় আলহীৰ কাৰণে যেহেতু তেওঁলোকে ব্যৱহাৰ নকৰে ইটো কৰোতে এইটো বেয়া হৈ গ'ল গতিকে হেতু চেঞ্জ কৰিব লগা হ'ল তেওঁলোকে চেঞ্জও কৰি দিলে আৰু এতিয়া মই ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে বনাই আছো ব্ৰেড টোষ্ট অমলেটটো দেখিলে মই অকনমান চিলি ফ্লেক্স লগতে অৰেগানো আৰু নিমখ এনেকে দি পেলাই অমলেটৰ নিচিনাকে দি ললো ব্ৰেড কিখন অকনমান হেকি লৈছিলো প্ৰথমতে তাৰপিছত এতিয়া অমলেটটোৰ মাজতে দি পেলাই এইটো ভাজ কৰি দিম এনেকে খাই খুব বেছি ভাল লাগে আপোনালোকে যদি নাই খোৱা ৰাতিপুৱা ব্ৰেকফাষ্টত খাই চাবচোন মানে ফিলিংও হয় পুৰা পেটটো ভৰিও যায় আৰু খাইও ভাল লাগে নৰমালি সদায় ব্ৰেড বাটাৰ কিমাননো খাই থাকিব ব্ৰেডত বাটাৰ লগাই ন কেতিয়াবা এনেকে খাইও ভাল লাগে আৰু এইফালে তেওঁ ওলাই ললে অফিচলৈ যাবলৈ আৰু মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল লগতে আছে এটা পেৰা আৰু লাল চাহ ৰাতিপুৱা চাহকাপ তেওঁ লাল চাহে খায় আৰু এইফালে আমি কথা পাতি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কমপ্লিট কৰিলো বহু দিনৰ মূৰত আসলতে ব্ৰেকফাষ্ট একেলগে কৰিছো নহলে ব্ৰেকফাষ্ট মানে কৰাই নহয় বুলি ক'ব পাৰি আৰু একেলগে কাৰণ তেওঁ পঠিয়াই মেলি লৈহে মই খাওঁ যিহেতু আৰু এইফালে তেওঁ ওলাই গ'ল আৰু ভিডিঅ'টো মই ইয়াতে সামৰি দিছো আপোনালোকক লগ পাম আন এটা ভিডিঅ'ৰ সৈতে এতিয়ালৈ আহিছো বাই বাই